তো গাইজ এনেকুৱা কি ঘটনা ঘটিল মোৰ লগত যে মই থানাত আহিব লগা হ'ল। বুঢ়াৰ থানাত আছোঁ মই এতিয়া বৰ্তমান। তো আপোনাৰ থানাখন চেক কৰক, চাই লওক আপোনালোকে। এয়া মই গাড়ীৰ ভিতৰত বহি আছোঁ আৰু বুঢ়া আৰক্ষী চকী বুলি লিখা আছে ইয়াতে, তো দেখিছেই। আৰু গাড়ীৰ ভিতৰত মানে মোৰ বহি আৰু মানে গাইজ থানাৰ পৰা আহিয়ে মই আকৌ গুৱাহাটী আহিব লগা হ'ল। গুৱাহাটী বিশেষ কাৰণ এটাত আহিব লগা হৈছে, তো গুৱাহাটী যাই আছোঁ এতিয়া বৰ্তমান কাকাৰ গাড়ীত, আৰু দেখিছেই। তো আৰু মানে আমি গাড়ীবিলাক বেচা কিনা কৰি থাকোঁ, তো কাৰবিলাক তো যি পাই তাই সেই বেছি দিওঁ। আৰু মানে এইখন চুইফ্ট ডিজাৰ হয়, এইখন মানে এল'হিল লগাই থৈ দিছে, পুৰা মজাকৈ মডিফাই কৰি থৈ দিছে। চাওক এল'হিল পুৰা লাগি আছে। এইখন মানে নিবলৈ হৈছে, এইখন মানে আমি কিনিলোঁ জাষ্ট, আৰু মানে এইখন জাষ্ট অহাকালি বিক্ৰী হৈ যাব। আৰু সেইখন বেচা কিনা কৰি আহি গ'ল। আকৌ চাওক বুঢ়া আৰক্ষী চকী, এইখন হৈছে পুলিচৰ গাড়ীখন, ইয়াতে লিখাই আছে এছাম পুলিচ বুলি। থানাৰ কেছটো বেলেগ একো চিৰিয়াছ কেছ নহয়। থানাৰ কেছটো অলপমান মানে বেলেগৰ কেছ। মই এনেই কাকাৰ লগত আহিছোঁ থানাখনত, তো মই ভাবিলোঁ এক্সপিৰিয়েঞ্চটো লোৱা ভাল, তো তাৰ কাৰণে আহিলোঁ কি কেছ জানিবৰ কাৰণে। আৰু বেলেগ একো প্ৰব্লেম নাই। থানাখনত আপোনাৰ এনেও কৈছোঁ মানে মই। তো লগ পাম এটা নেক্সট মিনি ব্লগত। তো যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰিবা। লগ পাম এটা নেক্সট ব্লগত। তো গেছ বাই।